খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছো সাম্প্ৰতিক অনুষ্ঠানলৈ আমি পাতি আছো মূল্য বৃদ্ধি সিন্ডিকেট আমলা ব্যৱস্থাৰ সংঘাতৰ কথা মই ডক্টৰ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো যে কিছু সময় পূৰ্বে ডক্টৰ বৰা ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে আপুনি যেটো প্ৰসংগ উত্থাপন কৰিলে যে ৰাইজৰ কৰবাত কোনোবাখিনিত ধনো বেছি হৈছে যেটো ধনৰ যেটো কি বুলি কোৱা হয় হেতু ঠিক ধনৰ সবে পাইছে ভাগ পাইছে যাৰ কাৰণে এটা এই মূল্য বৃদ্ধিক লৈ আমি যিমান সচেষ্ট হৈছো মানুহ কিমান সচেষ্ট নহয় বুধ হয় আচ্ছা এই ক্ষেত্ৰত মই এটা কওঁ যে আপোনালোকে যে চাই নহয় অসমৰ ৰুৰেল এৰিয়াবোৰত প্ৰাইচ লেভেল কিমান আৰু যে টাউনৰ যে চাই নহয় অসমৰ আমাৰ গাঁৱৰ মানুহে বেছি দাম দি আছে বস্তুবোৰত তাতে বোধহয় আমি ভট্টাচাৰ্য এইমাত্ৰ কৈছিলে কিন্তু মই জানো যে তাত আপুনি যদি অসমৰ ৰেকৰ্ডো চাই এই WPI আৰু CPI যদি চাই গাঁৱৰ মানুহৰ তাৰ গাঁৱৰ যেটো আছে ৰুৰেল প্ৰাইচ লেভেল আছে তাত টাউনতকৈ বহুত বেছি এতিয়া বোধহয় সেইকাৰণে অৱশ্যে দুখো কৰোঁ যে বোধহয় গুৱাহাটীৰ পৰা বস্তুবোৰ যায় ট্ৰান্সপৰ্টেশ্যন দিবলৈ সেইকাৰণে দাম বেছি কিন্তু এনেও এটা আগতেও কৈছোঁ যে আমি এটা বিশ্লেষণ চাৰিব যে গাঁৱৰ পিনে যে যায় সদায় মই বিয়া সভা চাওঁ ফাংচনবোৰ চাওঁ বিহু ফাংচন আদি চব চাওঁ চাই পেলাই ভাবোঁ যে এইটোত ইমান পইচা ক'ৰ পৰা আহিলে সদায় এটা আমি পইচাৰ কথা সোধা নাই এইবোৰ মানুহে যেতিয়া ৰাইজৰ কাৰণে আপুনি ভাবে নেকি যে দাম দৰ কৰিব যিমানবোৰ ফাংচন আছে যিমানবোৰ আমাৰ চৰকাৰৰ হেৰি আছে কলেজ বা অফিচ যিমান ধৰণে খৰচ কৰা হয় সেই এটাত মই কৈছোঁ যে আমি দাম দৰ কৰা আমাৰ পদ্ধতি নাই গুৱাহাটীৰ চাই যে মালিগাঁও যদি চাই য'ত অলপ বেংগলী ডমিনেটেড মানুহ আছে তাত চাব পাৰে তাৰ প্ৰাইচ লেভেল আৰু বাকী কাৰণ তাতে মানুহবোৰে অলপ কনচিয়াছ হৈ পেলাই মানুহে দাম দৰ কৰে আমাৰ কিন্তু সেইটো এটা আছে সেইকাৰণে বোধহয় গোটেই নৰ্থ ইষ্টত যে ইয়াত যে এটা মানে মিডল ক্লাছ মই মিডল মেন বুলি কওঁ মিডল মেনৰ যে ধুনীয়া এটা মানে একদম তেওঁলোকৰ স্বৰ্গ এখন ইয়াতে কাৰণ মানুহবোৰে দাম দৰ নকৰে পইচা দিব পাৰে আনকি এজন IIMৰ প্ৰফেচৰ মোক কৈছিলে যে শ্বিলঙৰ পৰা যেতিয়া গৈছিলে এজন দিল্লীত ব্যৱহাৰ কৰিবলৈ উনি নোৱাৰি 1 বছৰৰ ভিতৰত ঘূৰি আহিলে কিয় তাত তেওঁ মানে প্ৰফিট কৰিছে 7% 8% কিন্তু শ্বিলঙত তেওঁ 20-25% ধুনীয়াকৈ কৰিব পাৰে গতিকে ঘূৰি আহিলে সেই বস্তুটো হৈ আছে গতিকে আমাৰ সমাজৰো এটা যে আমাৰ যে দুখ এটা নাই বা সমাজে এটা শিকিব লাগিব আৰু যে মই কৈছে ইনাৰ্চিয়া মানে ইমান এলহুৱা যে আমি এখন বজাৰৰ পৰা এখন বজাৰৰ খবৰটো ল'ব নাযাওঁ আৰু আমি চাই থাকোঁ এজনে কিনিছে আৰু তেওঁ যে বেছি দামো দিছে কেতিয়াও নামাতো গতিকে আমাৰ সমাজৰ যি পৰিৱৰ্তন হৈছে এইটো মই চাইছোঁ গতিকে এই বস্তুবোৰ আমি নিজেও এটা নিৰীক্ষণ কৰা ভাল এইকাৰণে যে কেৱল গভৰ্ণমেণ্টৰ লগতে লাগি থাকি এনেধৰণৰ বস্তু নহয় আমাৰ কি পৰিৱৰ্তন হৈছে সমাজখনৰ সেইটো চাব লাগিব আৰু সেইটোৱে গুৰুত্বপূৰ্ণ কিন্তু এইখন অসমতে কৃষকে উৎপাদিত সামগ্ৰীৰ মূল্য নাপায় ৰাস্তাত সামগ্ৰী পেলাই দিবলগীয়া হৈছে আপুনি যেটো কথা কৈছে গাঁৱত মূল্য বেছি দি ক্ৰয় কৰিব কিছুমান ঠাইত পকেটছ আছে দেই গোটেই সবতে নহয় এইটো পকেট আমি সৰলীকৰণ কৰিব নোৱাৰো সৰলীকৰণ কৰিব নোৱাৰো আৰু এটা কথা গাঁও বুলি কওঁতে দুটা কথা এতিয়া ঘটনালকে আমি কৈছো গ্ৰাম্য সমাজ এখন এতিয়া ধৰক গ্ৰাম্য সমাজ এখনত আপোনাৰ বেংকৰ অফিচাৰো আছে কলেজৰ প্ৰফেচৰো আছে বা বিভিন্ন ধৰণৰ এই যে আপুনি আজিকালি কৈ আছে যে আজিকালি গ্ৰামাঞ্চলত বহুত ল'ৰা ছোৱালীৰ অৱস্থা ভাল কেনেকৈ অৱস্থা ভাল এই যে প্ৰজেক্টৰ কথাটো আপুনি কৈছে যে ব্লক পৰ্যায়ৰ প্ৰজেক্টৰ পৰা আৰম্ভ কৰি আপোনাৰ বিভিন্ন ধৰণৰ স্কিমত বিবিলাক পইচা পাতি আহিছে সেইবিলাক পইচা বিভিন্ন ধৰণে খোৱা বা বিতৰণ হৈছে এনেকে ক'ব খোজা হৈছে নেকি যে দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ হৈছে সেই কাৰণে চৰকাৰে পঞ্চায়তী ব্যৱস্থাৰ সময়ত আমি কৈ আছো যে সেইটো কথা যে পঞ্চায়তীটো আছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নহয় দুৰ্নীতি বিকেন্দ্ৰীকৰণ হোৱাৰ ফলস্বৰূপে কিছু পইচা মানুহৰ হাতলৈ গৈছে তেওঁলোকে কিছু ভালদৰে বজাৰ সমাৰ কৰিছে গতিকে কিন্তু সাধাৰণ মানুহ বুলি আমি যিবিলাক মানুহৰ কথা কৈ আছো তেওঁলোকৰ নিশ্চয় দুৰ্যোগ আছে আৰু মই কৈ আছো এইটো কথা যে আজি ধৰক মাটিৰ সমস্যাই কওক পানীৰ সমস্যাই কওক আজি পানীৰ সমস্যাক লৈ পেলাই গুৱাহাটীৰ পানীৰ সমস্যাক লৈ যিসকল মানুহে যুদ্ধ কৰিবলৈ আহিল অধ্যাপক হীৰেণ গোহাঁইকে ধৰি পেলাই সকল ব্যক্তি তেওঁলোকে হয়তো পানীৰ সমস্যাটো তেওঁলোকে 1500 টকা দি খাব পাৰিব ডাঙৰ কথা নহয় কিন্তু যিখিনি মানুহৰ কাৰণে সংগ্ৰাম কৰিবলৈ অহা হৈছে সেইখিনি মানুহে কথাটো বুজি পায় তাৰ গোটেইখিনি তথ্য পাতি উলিয়াই কেতিয়াও সংগ্ৰাম কৰিবলৈ নাহে গতিকে মই এই কথাটোৱে কৈছো যে আমি আচলতে যেটো কথা একেতে কৈছে যে আমি বেছিকে অলপ এইবিলাকত মাত মাতিছো নেকি মই ভাবিছো যে এতিয়া কম মাত মতা হৈছে আৰু বহুত বেছিকে মাত মতাৰ দৰকাৰ আছে ঠিক এনেকুৱাকৈ ক'ব নোৱাৰি যে সংগ্ৰাম কোনো দিনে প্ৰতিজন সাধাৰণ মানুহে সংগ্ৰামৰ অংশীদাৰ নহয় কোনোবা এজনে নেতৃত্ব ল'ব লাগিব মই ময়ূৰ বৰা ডাঙৰীয়া আপোনাৰ আৰু এটা কথা মই ক'ব লগা আছিলে অলপ আগতে এটা প্ৰসংগত মই কৈ আছো ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে তেখেতে অৱশ্যে নিজৰ এটা আত্মপক্ষ সমৰ্থন কৰি ক'ব তেখেত যেহেতু এটা দলগত স্থিতি এটা আছে কিন্তু মই এই কথাটো ক'ব বিচাৰিছো যে আজি যে ধৰক আমোলা বা তেখেতে কৈছে যে মানুহ প্ৰতিজন মানুহেই সৎ হ'ব লাগিব ভাল হ'ব লাগিব তেতিয়াহ'লে ন্যূনতম দায়িত্ব যদি দেশৰ প্ৰতি সমাজৰ প্ৰতি থাকে তেতিয়াহ'লে সমাজখন ভাল হ'ব সঁচা কথা এইটো সিমানখিনি দায়িত্ববোধ আৰু সচেতনতা যদি ব্যক্তিসকলৰ মাজত গঢ় লয় আমলাসকলৰ মাজত গঢ় লয় বিষয়াসকলৰ মাজত গঢ় লয় তেতিয়াতো চৰকাৰ এখন নালাগে এনেই দেশখন ভালকৈ চলি থাকিব কিন্তু কথাটো হ'ল কি যে এই 3টা বছৰ 3টা মানে টাৰ্ম ধৰি চৰকাৰখন চলাই থকাৰ পিছত যদি আমি ভাবি লওঁ যে আমলাসকলে এইবিলাক কাম নকৰে এইবিলাক আমি কণ্ট্ৰল কৰিব নোৱাৰো বা এইবিলাক কেনেকুৱা ধৰণৰ সকলে ঠিকমতে কাম কৰা নাই গতিকে চলা নাই বস্তুটো এইটো দুৰ্ভাগ্যজনক
এই তিনিটা টাৰ্মত তেওঁলোকে গভৰ্ণমেণ্ট চলাই আমোলা বিষয়াসকলক নিজৰ কণ্ট্ৰলত আনিব পাৰিব লাগিব, নহ'লে কেনেকৈ দেশখন চলিব? হয়, মই ময়ূৰ বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ যে যিটো কথা কোৱা হৈছে, যিটো কথা ডক্টৰ শৰ্মা ডাঙৰীয়াই কৈছে, দিলীপ বৰা ডাঙৰীয়াই কিছু পৰিমাণে তেখেতৰ বক্তব্যৰ লগত একমত হোৱা নাই। যদি এনেকুৱাই ব্যৱস্থা এটা চলি থাকে যে সাধাৰণ মানুহ বুলি কৈছোঁ, মধ্যমাত্য মানুহ যি বুলি কোৱা নহওক, তেখেতে মিডল মেন বুলি কৈছে, যিসকল মানুহৰ যদি মানসিকতাটো এনেকুৱাই হয়, যিসকল সচেতন লোক আছে, যিসকল সচেতন লোকে সঁচাকৈয়ে কোনোবাই হয়তো সংগ্ৰামো কৰিছে এইখন সমাজতে, মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে, এই মাতটো ক্ষীণকৈ ওলাইছে নেকি, যাৰ কাৰণে চৰকাৰেও শুনা নাই? ২৭খন জিলাত থকা আমাৰ জিলা প্ৰশাসন, একোজন আৰক্ষী অধীক্ষক আছে, একোজন উপায়ুক্ত আছে, তেওঁলোকেও শুনা নাই। গতিকে গোটেই ব্যৱস্থাটোত এটা দুৰ্নীতিৰ এটা পোহাৰ মেলা হৈছে নেকি, যাৰ কাৰণে এনেকুৱা এটা অৱস্থালৈ ৰাইজক ঠেলি দিয়া হৈছে? নহয়, যিটো আপুনি এতিয়া বিক্ষোভ বা বিৰোধৰ যিটো কণ্ঠস্বৰ ক্ষীণ হোৱা বুলি ভাবিছে, সেইটো মই ক্ষীণ বুলি কেতিয়াও নাভাবোঁ। আজি আপুনি 10 বছৰ 15 বছৰৰ তুলনাত এতিয়া চাওক, আপুনি বৈদ্যুতিন মাধ্যমকে লওক, সদায় আজি হয়তো ৩-৪টা চেনেলত এনেকুৱা ধৰণৰ আলোচনা হৈ আছে, আৰু এই আলোচনাখিনি ইয়াত লাখ লাখ মানুহে চাই আছে, তাৰ মাজত বহুত গুৰুত্বপূৰ্ণ বিষয়েও চাই আছে। শুনা নাই নেকি? নহয়, চৰকাৰে কিয় নুশুনিব? যদি শুনা নাই, আপুনি কাক আপুনি জগাব নোৱাৰে? ধৰি লওক আপোনাৰ খুব কষ্ট কৰাৰ পিছত আপুনি শুইছে, আপোনাক আপোনাৰ ঘৰৰ মানুহে আপোনাক জগাই তুলিব পাৰিব, কিন্তু আপুনি যদি শুৱাৰ ভেষ ধৰি থাকে, চৰকাৰে যদি তেনেকুৱা এটা কাম কৰে, তেতিয়াতো আপুনি জগাব নোৱাৰে। মই নাভাবোঁ চৰকাৰৰ সকলোৱে তেনেধৰণে শুই আছে, কিন্তু এই কথাটো আপুনি তেনেধৰণে ৰিজাই চাব লাগিব। গতিকে আপুনি যিটো কথা কৈছে বা আমাৰ শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছে, শৰ্মা ডাঙৰীয়াৰ কথাৰ লগত মই এটা কথা যোগ দিব বিচাৰিছোঁ। তেখেতে হয়তো দেখিছে যে গণেশগুৰি বজাৰত ডাঙৰ গাড়ী এখন লৈ মানুহ এজন আহিল, শকতাবত বজাৰৰ পৰা পাৱাৰ উইণ্ডখন নমাই হেৰিটো আপোনাৰ বেগটো দলিয়াই দিলে, সেই মানুহজন চকুত পৰিল, কিন্তু তেওঁৰ কাষতে চাইকেল লৈ বা স্কুটাৰ লৈ 10-12জন অন্যান্য মানুহ আহি মাছৰ দামটো সুধি তেওঁ ভাবি যে মাছ আৰু এই মাছ খাব নোৱাৰিম, সেইখিনি হয়তো আমাৰ চকুত নপৰে। কিছুমান কথা তেনেকুৱা হয়, মই সেইটো হয়তো চকুত নহয়। গাঁও অঞ্চলতো তেনেকুৱা ধৰণৰ আপোনালোকে যিটো কৈছে, অসমীয়া এটা খুব সুন্দৰ আপ্তবাক্য আছে যে বাহিৰত বৰচুৰীয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ। আপুনি গাঁও অঞ্চলতো দেখিব কাৰোবাৰ ঘৰত মানে কিবা এটা উৎসৱ হৈছে, বিয়া হৈছে, খুব ডাঙৰকে হৈছে, সেইকাৰণে যদি আপুনি ভাবিলে সমগ্ৰ ব্লক বা সমগ্ৰ গাঁওখনতে সকলোৰ মাজলৈ মানে টকা পইচা আহিছে, সকলো ধনী হৈছে, তেতিয়াহ'লে কিন্তু ষ্টেটিষ্টিকেলি বা অৰ্থনীতিৰ পিনৰ পৰাও কিন্তু এইটো এটা ভ্ৰান্ত ধাৰণা হ'ব, যিটো মই কিন্তু বিশ্বাস নকৰোঁ। ন' ডাউট নিঃসন্দেহে যোৱা 12-13 বছৰত উন্নতি কিছু হৈছে, এইটো কথাও আমাৰ ডিমত নাই, কিন্তু যি ধৰণে চৰকাৰৰ পিনৰ পৰা কোৱা হয় বা আজি শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছে, সেই কথাটোৰ লগত কিন্তু মই সম্পূৰ্ণভাৱে একাত্ম হ'ব পৰা নাই। মই এটা কথা কৈ লৈছোঁ দেই, যে মই আকৌ ক'লোঁ যে প্ৰাইচেছ আপোনালোকে ভেজিটেবল দেখি পেলাই ভেজিটেবল প্ৰাইচ দেখি পেলাই নাভাবিব যে গাঁৱৰ বস্তুবোৰৰ দাম নাই। কেৱল ভেজিটেবল দেখিলে নহয়, বাকীবোৰ চাব লাগিব, তাত যিখিনি চাউল দাইল পৰা গোটেইখিনি ইয়াৰ পৰাই যায়। গতিকে সেইকাৰণে কৈছোঁ, আৰু প্ৰাইচ লেভেল যদি কেলকুলেট কৰিছে, এনেকৈ নকৰে, এটা বস্তুৰ ওপৰত নকৰে। গতিকে আমি ভেজিটেবলৰ কথা কৈ পেলাই কওঁ যে এইটো পোৱা নাই বা এটা ধান, বাকী ক্ষেত্ৰত মই চব বস্তু যদি চাই, তেতিয়াহ'লে গাঁৱৰ অঞ্চলত মানুহে বেছি দাম দি আছে। আৰু গুৱাহাটীৰ কথা কৈছোঁ, আন এটা কথা কওঁ, মই এইটো কৈছোঁ যে মিডল মেন আৰু মিডল ক্লাছৰ বেলেগ এটা ডিফাৰেঞ্চ দেই। মই মিডল মেনৰ কথা কৈ আছিলোঁ, আৰু মিডল ক্লাছে কৈছোঁ যে মিডল ক্লাছ যে বেছি হয়, তেওঁলোকে এইটো বস্তুত বোধ হয় খুব বেছি দিয়া নাই। আন এটা কৈছোঁ যে আপোনাৰ নাভাবে কিয় যে বোধহয় যদি চৰকাৰে যদি আপুনি ভাবিছে চৰকাৰে এনেকৈ এটা প্লেনো কৰিব পাৰে, আমি এইটো বস্তু কৰি থওঁ, এনেধৰণৰ দুটামান মন্তব্য যিটোৰ কাৰণে চ' ইণ্টেলেকচুৱেল ক্লাছে তেওঁলোকে ডিবেট কৰি থাকক, ৰাইজে যিখিনি ৰাইজেতো জানিবই, তেনেধৰণৰ আমি যে ভাবোঁ, তেতিয়া ভাবোঁ যে আমি নিশ্চয় এনেধৰণে আচলতে ৱেষ্ট অফ টাইমে বুলি কওঁ। যদি ভাবিছে গাঁৱৰ মানুহে শেষ হৈ আহিছে। মই নৰেশ কলিতা ডাঙৰীয়া, মই আপোনাক সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি হিচাপে এই প্ৰশ্নটো কৰিব খুজিছোঁ যে যদি এনেকুৱা ধৰণৰ ডক্টৰ শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছে নিৰৰ্থক হ'ব নেকি? মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মতাৰ কোনো প্ৰয়োজন নাথাকিব নেকি? যদি এয়াই বোধহয় বুলি তেখেতে শব্দ এটা উল্লেখ কৰিছে, এনেকুৱা ধৰণৰ মূল্যবৃদ্ধি আৰু এই যে আপোনালোকে মাজতে আপোনাৰ এইবোৰ যে আনিলে, সেই কথাকে কৈছোঁ মই, মূল্যবৃদ্ধি ডিছকাছ কৰক, কিন্তু এই সৰু মোৰ এটা কথা আপোনাৰ মানে, আজিকালি যি কেন্দ্ৰীয় আঁচনি যথেষ্ট ওলাইছে, এই কেন্দ্ৰীয় আঁচনিসমূহৰ ধনৰ সৰহ হৈছে, একাংশ মানুহে ইয়াৰ দ্বাৰা মানে উপকৃতও হৈছে বা তেওঁলোকে সা সুবিধাও লৈছে। কিন্তু আপুনি দেখিব আপোনাৰ 2001 চনত অসমত আপোনাৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ মানে জৰীপ হৈছিলে, তাত 17 লাখ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ মানুহ চিনাক্ত হৈছিল। শেহতীয়াকৈ জৰীপ চলি আছে, নিয়ম অনুসৰি আপোনাৰ ধৰক এই সময়ছোৱাত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আছে বা কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনেই আছে, তেখেতসকলে কৈছে যে যথেষ্ট উন্নতি হৈছে, অসমৰ হৈছে, নো ডাউট। কিন্তু আমাৰ এই যে 17 লাখ যে আমাৰ দৰিদ্ৰ সীমা ৰেখাৰ যে তলৰ পৰিয়াল আছে, তেওঁলোক আচলতে মানে দৰিদ্ৰ সীমা ৰেখাৰ ওপৰত উন্নতি হ'ল নে নহ'ল, আচলতে সেইটো এটা নিৰ্ণায়ক কথা হ'ব লাগে। কিন্তু এতিয়া আমাৰ যিটো জৰীপ চলি আছে, আমাৰ
ৰাজ্য চৰকাৰে কৈছে যে আমাৰ 17 লাখতকৈ অধিক মানে কি দৰিদ্ৰ সীমাৰেখাৰ তলত আছে সেইকাৰণে আমাৰ 17 লাখৰ ভিতৰত আমি নিৰ্ধাৰণ কৰিব নোৱাৰো আমাক 24 লাখ লাগে তাৰ মানে এইটো অৰ্থ যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহখিনিয়ে কিমান পাৰচেজ কৰিব এক শ্ৰেণী মানুহে পাৰচেজ কৰিছে হয় আমাৰ কিন্তু যিখিনি দুখীয়া মানুহ সেইখিনি পাৰচেজ কৰিব সময় দিব নোৱাৰিম আমাৰ সময় ইতিমধ্যে শেষ হৈ গৈছে মই বহুত মই একেলগে 5 জনৰ শুনি আছো তো মোক অকমান আৰু শেষত সময় দিলে ভাল পাম প্ৰথম কথা দুৰ্নীতি আছে দুৰ্নীতি নিৰ্মূল হোৱা নাই কিন্তু চৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে দ্বিতীয়তে মূল্য বৃদ্ধি ঘটিছে মই এই কথা স্বীকাৰ কৰোঁ যে সুষম এটা নীতি মূল্যৰ ক্ষেত্ৰত আমি গ্ৰহণ কৰাত হয়তো ব্যৰ্থ হৈছোঁ সেইটো আজিৰ তাৰিখত অতিকে প্ৰয়োজন সেইটো কংগ্ৰেছ দলে বিচাৰে আৰু এই বিষয়ে কংগ্ৰেছ দলে চৰকাৰক অৱগত কৰিছে ধন্যবাদ আপোনাক কিন্তু এই মুহূৰ্তত মই বিদায় ল'ব লাগিব আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে আপোনাক ধন্যবাদ জনাইছোঁ নৰেশ কলিতা ডাঙৰীয়া ডক্টৰ শৰ্মা ডাঙৰীয়া ময়ূৰ বৰা ডাঙৰীয়া আৰু ডক্টৰ বৰা ডাঙৰীয়া আপোনাকো ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আমি এই অনুষ্ঠান সামৰণি মাৰিব লাগিব আৰু আশা কৰিছোঁ মূল্যবৃদ্ধিৰ বিষয়টোৱে চৰকাৰ যিদৰে আমাৰ কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়া কৈছে সেইধৰণে চিন্তা চৰ্চা হওক ইয়াকে আশা কৰি বিদায় লৈছোঁ এই অনুষ্ঠানৰ পৰা নমস্কাৰ